প্ৰসংগ বিলাসীপাৰাৰ হত্যাকাণ্ড আৰক্ষীৰ জালত হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড ৰফিকুল ইছলামে হত্যা কৰিছিল পত্নীক পৰকীয়া প্ৰেমৰ বাবে কৰিছিল হত্যা বাসগৃহৰ ওচৰৰ পাহাৰত পুতি থৈছিল মৃতদেহ ছমাহ পূৰ্বে গুৱাহাটীৰ ভাড়াঘৰত ৰফিকুল ইছলামে হত্যা কৰিছিল পত্নী পত্নী ৰমেনা খাতুনক হত্যা কৰি ৰফিকুলৰ বিলাসীপাৰাৰ টুকুৰা বান্ধা বাসগৃহৰ ওচৰৰ পাহাৰত খান্দি পুতি থৈছিল মৃতদেহ পিছত ৰমেনা খাতুনৰ পৰিয়ালে গুৱাহাটী ভৰলুমুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল এজাহাৰৰ ভিত্তিত যোৱা নৱেম্বৰ মাহত ভৰলুমুখ আৰক্ষীয়ে বিলাসীপাৰা টুকুৰা বান্ধা পাহাৰত পুতি থোৱা ৰমেনা খাতুনৰ অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰিছিল লগতে গ্ৰেপ্তাৰ কৰিছিল ৰফিকুল ইছলামৰ ভাতৃসহ আন কেইবাজনক হত্যাকাৰী স্বামী ৰফিকুল ইছলামে ছমাহে পলায়ন কৰি আছিল যোৱা 4 দিন আগতে গুৱাহাটী ভৰলুমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী পলাতক ৰফিকুল ইছলামক গুৱাহাটী ভৰলুমুখ আৰক্ষীয়ে হত্যাকাৰী ৰফিকুলক লগত লৈ বিলাসীপাৰা টুকুৰা বান্ধা পাহাৰত হত্যা কৰা ঘটনাস্থলীত পত্নী ৰমেনা খাতুনৰ সোণৰ আ অলংকাৰ উদ্ধাৰ কৰে আৰক্ষীৰ মতে পাৰিবাৰিক আৰু পৰকীয়া প্ৰেমৰ বাবে পত্নী ৰমেনা খাতুনক হত্যা কৰিছিল ৰফিকুলে আৰক্ষীয়ে গুৱাহাটীৰ পৰা আজি ৰফিকুলে ঘৰত লৈ আহিলো আহাৰ পিছত এই মাৰ্ডাৰ কৰাতে তাৰ লগত কি আছিলে সোণা দানা হা সোণা দানাখানি ক'ত পুতি ৰাখিছিল সিটো ওলাই দিবৰ কাৰণে আজি গুৱাহাটীৰ পৰা ইয়াত আহিছিল এইখানে বুঝেন কানের সোনা আছে হাতের সোনা আছে পায়ের কড়ি আছে আর গলা চিডিকলের মালা এটা আছে এইটো আজি মানে 4 মাহ হল নেকি 6 মাহ হল না 6 মাহ হল আরক্ষী আটক করিলে রফিকুলে হাবিজুল আর হল আব্দুল্লাহ তিনিটা এইটো সেইটো মই নাজানো এইটো তাৰ পাৰিবাৰিক ব্যাপাৰ এইটো মই নাজানো কি খবৰ পালে আৰক্ষীৰ পৰা যে কেনে কিয় কৰিছিল আৰক্ষীৰ পৰা মই খবৰ পালো এইখানি যে তাৰ যেটো ওয়াইফটো আছে ওয়াইফটো হয়তো বেলেগের লগে কিবা নষ্টি ফষ্টি করে সেই কারণে হয়তো আর সহ্য করবার না পারি খুন করেছে এইটো মোক কৈছে মূল যোনজন আসামি আছে তেওঁ কেইজন কেইটা বিয়া পাতিছে তার 2টা বিয়া পাতিছে এজন কি সেকেন্ড এইটা সেকেন্ড এইটো আজি কি কৰিলে আপোনালোকে আজি after long time Rafiqul apprehended by the police he lead and shown the ornaments of victim and accordingly help of Salkosa IC and senior officer we are able to recover the stolen recover the ornaments of victim and accordingly seized and next আমি কোর্টত সাবমিট কৰি দিম কিহৰ ভিত্তিত হত্যাকাণ্ড পত্নীক হত্যা কৰা হৈছিল কিমান দিনে হত্যা কৰিছিল নাই মই জানা হিচাপত ইনকুৱাৰীত ৰফিকুল আৰু তাৰ সহযোগী আব্দুল্লাহ আছিল আৰু কি স্লাইড কিবা আছিল আৰু কিবা কিবি মেইনলি তাৰ পাৰিবাৰিক কিবা কাজিয়া আছিল ভিতৰা স্বামী স্ত্ৰী বিলাসীপাৰাৰ পৰা নূৰ আফৰোজুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24